আসাম জ্ঞান বিকাশ চেনেললৈ সকলোকে পুনৰ স্বাগতম। আজি আমি ক্লাছ 10 গণিতৰ অনুশীলনী 8-1 থকা ত্ৰিকোণমিতিৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছো। অনুশীলনীলৈ যোৱাৰ আগত আমি ত্ৰিকোণমিতিনো কি হয়, ইয়াৰ উৎপত্তি ক'ৰ পৰা হৈছে, ইয়াত কি কৰা হয় সেই বিষয়ে কি জানি লওঁ। যিয়ে আমাক কি কৰিব, ইয়াৰ মানে কি ত্ৰিকোণমিতিৰ বিষয়ে জানিবলৈ আমাক কি কি প্ৰয়োজন হয় সেইখিনি বিষয়ে আমি থুলমূলকৈ আগতে জানি লওঁ। যিয়ে আমাক কি কৰিব, অনুশীলনীত যিবিলাক প্ৰশ্ন দিয়া আছে সেইখিনি কৰাত সুবিধা হ'ব। ত্ৰিকোণমিতি হৈছে কি এটা গ্ৰীক শব্দ, যিটো কি ত্ৰি আৰু গণ এই দুটা লগ লাগি হৈছে। আৰু ত্ৰিৰ অৰ্থ হৈছে তিনি আৰু গণ মানে হৈছে কি বাহু আৰু মেট্ৰন, যাৰ অৰ্থ হৈছে জোখ। মানে ইয়াত কি কৰা হয়, ত্ৰিভুজৰ বাহু আৰু কোণৰ কি কৰা হয়, জোখ লোৱা হয়। অৰ্থাৎ ত্ৰিকোণমিতি হ'ল ত্ৰিভুজৰ কোণ আৰু বাহুৰ সম্পৰ্ক আলোচনা কৰা এটা বিষয়। ইয়াত ত্ৰিভুজ যিহেতু কি আছে, বাহু হিচাপে তিনিটা আছিলে আৰু কোণ হিচাপে তিনিটা আছিলে। কিন্তু ইয়াত কোণ হিচাপে যি তিনিটা আছে তাৰে সমকোণী ত্ৰিভুজৰ বিষয়েহে কি কৰা হয়, এই ত্ৰিকোণমিতিত আলোচনা কৰা হয়। ইয়াৰ সমকোণটো কি হিচাপে ধৰা হয়, ধ্ৰুৱক হিচাপে ধৰা হয়। আৰু যিহেতু 6টা অনুপাত পোৱা যায় ত্ৰিকোণমিতিত, সেই মানে 6টা অনুপাত ওলাবৰ কাৰণে কি কৰা হয়, সূক্ষ্ম কোণ দুটাক ধৰি কি কৰা হয়, সেই 6টা অনুপাত নিৰ্ণয় কৰা হয়। আমি প্ৰথমতে কি সেই অনুপাতকেইটা উলিয়াবলৈ চেষ্টা কৰিম। সেই অনুপাতকেইটা উলিয়াব চেষ্টা কৰাৰ আগত যিহেতু কৈছোঁহে কি ইয়াত সমকোণী ত্ৰিভুজটো ব্যৱহাৰ কৰা হয়, সেইকাৰণে আমি এটা সমকোণী ত্ৰিভুজ আঁকিলোঁ। মই স্কেলেদি আঁকা নাই, হাতেৰে আঁকাৰ কাৰণে অলপমান বেকা বেকি হৈছে। ইয়াত এতিয়া আমি ত্ৰিভুজটোৰ নাম দিম ABC। ইয়াত কি হয়, সমকোণী ত্ৰিভুজত যিহেতু এটা 90 ডিগ্ৰী হয় আৰু আন দুটা সূক্ষ্ম মানে কি মানে 90 ডিগ্ৰীতকৈ সৰু। এই দুটা কোণ কি হয়, 90 ডিগ্ৰীতকৈ সৰু। ইয়াৰ যোগফলটো কি হয়, কিন্তু যোগ কৰিলে কি হয়, 90 ডিগ্ৰী হয়। এইটো এটা 90 ডিগ্ৰী কোণ আৰু এইটো কি বুলি ধৰা হয়, ধ্ৰুৱক হিচাপে ধৰা হয়। আমি এতিয়া যদি অনুপাত ওলাওঁ, চি কোণ সাপেক্ষে উলিয়াব পাৰোঁ আৰু এ কোণ সাপেক্ষে উলিয়াব পাৰোঁ। আমি প্ৰথমতে কি ওলাম, এ কোণ সাপেক্ষে উলিয়াই বাৰু চাওঁ। ইয়াত চোৱা, এ কোণ হিচাপে ল'লে কি হ'ব, ইয়াত কি আছে, এডাল ভূমি আছে। মানে কোন অনুপাতে আমি সেইকেইটা আকৌ নিৰ্ণয় কৰিব পাৰোঁ। ভূমি কোণটো হয়, তাৰ লম্ব কোণডাল হয় বা কৰ্ণ কোণডাল হয়, আমি কি কৰিব পাৰোঁ, কোণ সাপেক্ষে নিৰ্ণয় কৰিব পাৰোঁ। চি কোণ সাপেক্ষে আকৌ লম্ব বেলেগ হ'ব, কৰ্ণ বেলেগ হ'ব বা ভূমি বেলেগ হ'ব। কৰ্ণ একে থাকে বাৰু। তেতিয়াহ'লে আমি এ কোণ সাপেক্ষে যিহেতু লৈছোঁ, সেইকাৰণে আমি প্ৰথমতে এ কোণ অনুপাতে ল'ম। এ কোণ চোৱা, কোণটোৰ সন্মুখত যিডাল বাহু থাকে সেইটোক কি বুলি কোৱা হয়, লম্ব বুলি কোৱা হয়। এ কোণৰ সন্মুখত কি আছে, BC বাহুডাল আছে। BC বাহুডাল তেতিয়াহ'লে কি হ'ব, এ কোণ সাপেক্ষে কি হ'ব, লম্ব। আৰু এই লম্বটো অসমীয়াত লম্ব বুলি কোৱা হয়, ইংৰাজীত কি বুলি কোৱা হয়, পাৰপেণ্ডিকুলাৰ। মানে স্মল লেটাৰৰ পিৰে বুজোৱা হয়। আকৌ মানে কি যিটো সমকোণী ত্ৰিভুজৰ যিটো 90 ডিগ্ৰী কোণ আছে, এই 90 ডিগ্ৰী কোণৰ পোনে পোনে যিডাল দীঘল লম্ব থাকে, সেইডালক দীঘল বাহু থাকে, সেইডালক কি বুলি কোৱা হয়, কৰ্ণ বা অতিভুজ। এটা নাম ক'লে হ'ল, এডাল হ'ব কৰ্ণ। আৰু ইংৰাজীত ইয়াক কি বুলি কোৱা হয়, হাইপটেনিউজ। ইংৰাজী ফলাৰ সৰু আখৰৰ কি এইচেৰে বুজোৱা হয়। আৰু কি যিডাল ৰৈ গ'ল বাকী, সেইডাল কি হ'ব, ভূমি হ'ব। তেতিয়াহ'লে এইডালৰ নাম হ'ব কি, ভূমি। ইংৰাজীত কোৱা হয় বেছ, আৰু ইয়াক বি আখৰে বুজোৱা হয়। তেতিয়াহ'লে এতিয়া আমি এ কোণ সাপেক্ষে কি কৰিম, আমি অনুপাতকেইটা উলিয়াম। যিহেতু তিনিটা পালোঁ, আমি ইংৰাজীৰ যিকেইটা বৰ্ণমালা দিয়া আছে সেইকেইটাহে ধৰিম। অসমীয়াত লিখিলেও লিখিব পাৰি বাৰু, হ'লেও আমি কি প্ৰথমতে ইংৰাজীত চাওঁ বাৰু। এংগল এ সাপেক্ষে, এতিয়া আমি এইকেইটা আগতে লিখি ল'ম। কি পালোঁ, PBH, এই তিনিটা পালোঁ। তিনিটাৰে কি কৰিম, আমি 6টা অনুপাত উলিয়াম। 6টা অনুপাত উলিওৱাৰ লগে লগে কি কৰিম, আমি কি হ'ব, দুটা দুটা লৈ লোৱা। তেতিয়াহ'লে কি হ'ব, P/H। আকৌ এইটোক যদি আমি ওলোটাকৈ দিওঁ, কি হ'ব, H/P। ঠিক একেদৰে আকৌ কি ল'ম এবাৰ, B/H। আকৌ এইটো ওলোটা কৰি দিয়া, H/B।
তাৰপিছত আৰু থাকিলে কি আৰু এটা দুটা বনাব পৰা যাব ওলোটাই দিলে দুটা হৈ যাব তাৰপিছত p/b আকৌ কি হ'ব b/p মুঠ কেইটা অনুপাত হ'ল কাৰণ গোটেইকেইটা প্ৰত্যেকটোতে কি আছে চোৱা বেলেগ বেলেগ আছে ইয়াত যদি অসমীয়াত হয় এটো কি হ'ব লম্ব বাই কৰ্ণ আকৌ কৰ্ণ বাই লম্ব তাৰপিছত ভূমি বাই কৰ্ণ কৰ্ণ বাই ভূমি আৰু লম্ব বাই ভূমি ভূমি বাই লম্ব এনেকুৱা হৈছে অসমীয়াত হ'লে কৈছিলো যে কোণ সাপেক্ষে আমি কি কৰিব পাৰো মানে অনুপাত কিটা উলিয়াব পাৰো আৰু c কোণ সাপেক্ষে আমি আগতে কি কৰি লম সেইখিনি উলিয়াই লম আৰু ইয়াত কি কৰা হয় থিতাও ব্যৱহাৰ কৰা কেতিয়াবা মানে ভিতৰত হলে কি থিতা ব্যৱহাৰ কৰা হয় আৰু বাহিৰত হলে কি এলফাবেট এনেকুৱাকে a b c বা মানে কি ইংৰাজী ফলাখনত যি থাকে আৰু যাৰ যি ইচ্ছা হেনেকে ব্যৱহাৰ কৰিব পাৰে আমি a b c ব্যৱহাৰ কৰিলো সেই কাৰণে কি মানে কি থিতা সাপেক্ষে বুলিও ক'ব পাৰি যদি থিতাটো ব্যৱহাৰ কৰো আমি কিন্তু কোনটো হিচাপে ব্যৱহাৰ কৰিছো কাৰণে কোণ সাপেক্ষে লম্ব কোনটা হয় সেই বস্তুটো প্ৰথমতে তোমালোকক দেখুৱাই দিও কোণ সাপেক্ষে এটা কি হ'ব BC ডাল BC = P তাৰপিছত AC ডাল কি হ'ব H আৰু AB ডাল কি হ'ব B আকৌ ঠিক একেদৰে আমি C কোণ সাপেক্ষে চাই লওঁ যদি কেতিয়াবা C ধৰি দিয়া তেতিয়া তোমালোকে যাতে কৰিব পাৰা আৰু চিনি পোৱা সেই কাৰণে দেখুৱাই দিছো C কোণ সাপেক্ষে চাই লম এতিয়া কি এই কোণটো আমি নধৰো অকল এটো কোণতহে গুৰুত্ব দিম এখিনি বাৰু মুছি দি দিলো এটো বুজি পোৱা তোমালোকৰ সুবিধা হ'ব এটো লিখা থাকিলে তোমালোকৰ অসুবিধা হ'ব পাৰে এতিয়া চাম আমি কি এটো কোণ নাই জানিবা তেতিয়া হলে C কোণৰ যেটো কৈছো যে যেটো কোণ লহেটো কোণৰ সন্মুখৰ বাহুটো কি হয় লম্ব হয় তেতিয়া হলে C ৰ পোনে পোনে কি আছে AB ডাল কি হ'ব ইয়াতে AB ডাল লম্ব লম্বটো কি বুলি কোৱা হয় ইংৰাজীত কি পাৰপেন্ডিকুলাৰ p ব্যৱহাৰ কৰা হয় তাৰ পিছত কি বুলি কৈছিলো যেটো সমকোণ আছে 90 ডিগ্ৰী আছে 90 ডিগ্ৰী কোণৰ হেতু কি বুলি কোৱা হয় হাইপোটেনিউস বা কৰ্ণ যাক অতিভুজ বুলিও কোৱা হয় তেতিয়া হলে কি হ'ব AC ডাল কি হ'ব একে থাকি যাব মই আগতেও কৈছিলো কোন যেটোৱে নলও আমি কি হয় হাইপোটেনিউস একে থাকি যায় তাৰ পিছত যেটো ৰৈ গল হেতু কি হ'ব BC ডাল কি হ'ব ইয়াতে এতিয়া C কোণ সাপেক্ষে ভূমি হ'ব B এতিয়া এইকেইটাৰ ব্যৱহাৰ কৰি আমি অনুপাত 6টা অনুপাত উলিয়াম 6টা অনুপাত উলিয়াব যাওতে তোমালোকে নিশ্চয় পাইছা যে কি sin cos এনেকে 6টা হেৰি লিখাই আছে সেইকেইটাত কি হ'ব এটা মানকিটা আমি বহাম এতিয়া আমি ত্ৰিভুজৰ কোৱাত হলো ত্ৰিকোণমিতিৰ কি 6টা অনুপাত লিখিবলৈ গৈ আছো 6টা অনুপাতৰ কি কৰিম আমি যেহেতু কি কৰিছিলো a বুলি ধৰিছো ত্ৰিভুজটো বাৰু আকৌ আঁকি দিছো a b c কোণ সাপেক্ষে যেহেতু লিখিব বিচাৰিছো তেতিয়া হলে হ'ল পাৰপেন্ডিকুলাৰ হাইপোটেনিউস বেস তেতিয়া হলে কোণ সাপেক্ষে সেই কাৰণে কি লিখিম আমি sin a বুলি লিখিম কেতিয়াবা কি হয় এই থিতাটো ব্যৱহাৰ কৰা হয় মই আগতে কৈছো না থিতাও ব্যৱহাৰ কৰিব পাৰি sin থিতা এনেকে লিখে তেতিয়া হলে আমি কি কৰিম এটো কি বুলি কোৱা হয় এটো শৰ্ট ফৰ্ম হয় কেতিয়াবা কি হয় ফুল ফৰ্ম লিখা দিবও পাৰে SINE এনে এটো ছুটিকে লিখিলে কি লিখা যায় SIN এনেকে লিখা যায় কিন্তু সম্পূৰ্ণ নামটো হৈছে এনেকুৱা sin a কি হ'ব কি হয় আমি হেতু পিছত লিখিম বাৰু ঠিক তাৰ পিছত কি আহিব cosine ইয়াক কি বুলি মাতে চমুকে cos কোণ সাপেক্ষে বুলি ধৰা কাৰণে আমি কি কৰিছো a ব্যৱহাৰ কৰিছো ইয়াতে তাৰ পিছত আহিব tangent tangentক কি বুলি কোৱা হয় চমুকে tan তাৰ পিছত আহিব কি cot cotangent
ইয়াক কি চমুকাই কি বুলি মাতে কট এটো কি ব্যৱহাৰ কৰিছো কৈয়া দিলো তাৰ পিছত আহিব কি সেকেন্ড সেকেন্ড ইয়াক কি বুলি মাতে সেক তাৰ পিছত আহে কটন জেল কোসেকেন্ড তো চমুকে মাতে কোসেক এতিয়া কি কৰিম আমি এই অনুপাত কেইটা যেহেতু আগতে উলিয়াই থৈছো হেতু ব্যৱহাৰ কৰিম কি হ'ব প্ৰথম এফালৰ পৰা যোৱা এটো কি হ'ব p/h টো কি হ'ব সাইনৰ বা অসমীয়াত হলে কি হ'ব লম্ব বাই কৰ্ণ তাৰ পিছত আহিব কি পিছতে কি আছে b/h টো কিহৰ হয় কছৰ মানে ভূমি বাই কৰ্ণ তাৰ পিছৰটো মুঠে হ'ল বাৰু p/b এটো কি হ'ব p মানে আছিল কি লম্ব পারপেন্ডিকুলার b মানে হল ভূমি তাৰ পিছত চোৱা টেনৰ বিপৰীত হয় কট কছৰ বিপৰীত হয় সেক আৰু সাইনৰ বিপৰীত হয় কোসেক তেতিয়া হলে উলুটাই দিলে হল এই উলুটা কিটা যা পাইছিলো উলুটা কিটা এটা লিখি দিলে হল কটৰ বিপৰীত কি হ'ব এটো উলুটাই দিয়া b/p এটো হ'ব ভূমি বাই লম্ব তাৰ পিছত কিহৰ বিপৰীত বুলি কৈছিলো কছৰ বিপৰীত কি হয় সেক কছত কি আছিল b/h h/b হ'ব তেতিয়া হলে h/b কৰ্ণ বাই ভূমি আৰু এটো অলপমান হেৰিওৱাৰ কাৰণে মই ইফালে লিখি দিছো বাৰু তাৰ পিছত কি হ'ব এতিয়া সাইনৰ বিপৰীত বুলি কৈছো h/p অসমীয়াত হলে কি হ'ব কৰ্ণ বাই লম্ব এইটা এই ছয়টা হৈছে কি ত্ৰিকোণমিতিৰ অনুপাত এই গিটাৰ সহায়ত কি কৰিব পাৰি আৰু 1 ত যিখিনি আমাক প্ৰশ্ন দিয়া আছে আমি সেইখিনি সমাধান কৰিব পাৰি এইখিনি আমি মনত ৰাখিবৰ কাৰণে যেহেতু এই তিনিটা মনত ৰাখিলে হয় তিনিটাৰ কি হয় বাকিখিনি যেহেতু বিপৰীত হয় বাকি তিনিটা বিপৰীত হয় এই তিনিটা মনত ৰাখিবৰ বাবে আমি এইটো মনত ৰাখিব পাৰো মুখস্থ কৰিব পাৰো এটো কি হয় অৰ্থ বুজাৰ আমাৰ প্ৰয়োজন নাই মানে কি মিলাকেহে আমি এইখিনি এটা ট্ৰিক্স হিচাপে বনাই লৈছো কি some people have curly brown hair turns permanently back some to কিহৰ লগত মিলে ইয়াতে সাইনৰ লগত মিলে হেনেকে ধৰিছো আমি যেহেতু থিতা বুলিও ক'ব পাৰি মই আগতে কৈছো এটো কি থিতা কোণ হিচাপেও ধৰিব পাৰি এ কোণ হিচাপেও ধৰিব পাৰি ইয়াতে যেহেতু এ লিখিছো এ বুলি কৈছো কিছুমানে কি কৰে থিতা বুলিও কয় তাৰ পিছত কি আহিলে প্ৰথম যেটো পাম হেতু ওপৰত বহিব পিছত পোৱাটো কি বহিব তলত পিপুলাৰ কি বহিলা p টো আহিলে p মানে হল পারপেন্ডিকুলার তাৰ পিছত হেভৰ কি আহিলে h ৰ কি মানে কি বুলি কোৱা হয় হাইপোটেনিউস মানে কৰ্ণ ঠিক একেদৰে কাৰ্লি টো কিহৰ লগত মিলা বুলি আমি ধৰি লৈছো যেনিবা মনত ৰাখিবৰ কাৰণে জাস্ট cos থিটাৰ লগত বা cos এৰ লগত তেতিয়া হলে কি ব্ৰাউনৰ কি আহিলে ওপৰত কি আহিলে তেতিয়া হলে বেস ভূমি তাৰ পিছত হেয়াৰৰ এটো হাইপোটেনিউস মানে হল কৰ্ণ ঠিক একেদৰে টাৰ্নস তো কাৰ লগত মিলিছে এই অনুপাত কেইটাৰ tan থিটাৰ লগত tan থিটাৰ তাৰ পিছত কি থাকিলে পার্মানেন্টলি হেকানে কি বুজাইছে p টো তাৰ পিছত ব্যাক টু b এগিটা যেহেতু আকৌ উলুটা আছে সাইনৰ উলুটা কি আছে কোসেক
তাৰপিছত আছিলে কি কছৰ বিপৰীতে আছিলে কি চেক আৰু টেনৰ বিপৰীতে আছিলে কট। এইকেইটা কি কৰিছিলোঁ আমি ওলোটা কৰি দিছিলোঁ। আৰু এই বিপৰীত অনুপাতকেইটা উলিয়াবৰ কাৰণে আমি কি কৰিব পাৰোঁ, বিপৰীত অনুপাতকেইটা উলিওৱা আমি এতিয়া চাম। বিপৰীত অনুপাতকেইটা উলিয়াবৰ কাৰণে কি কৰিম আমি, বিপৰীত কিহৰ বিপৰীত, চাইনৰ বিপৰীত কি আছিলে কছ। চাইনৰ মানটো কি পাইছিলোঁ, অনুপাতটো আমি পাইছিলোঁ p/h। যিহেতু চাইনৰ বিপৰীত কি হয় কছ, আমি ওলাম কেনেকৈ সেইটো চাওঁ। আৰু কছৰ কি হয় ওলোটা হয়। এতিয়া চোৱা বাওঁফালে সোঁফালে যি দুটা আছে চাইন আৰু কছ, সেই দুটা কি আমি সোঁফালে ৰাখিম, মানে পূৰণ কৰি দিম। তাৰপিছত বাওঁফালে থকা দুটা বাওঁফালে থকা দুটা আমি পূৰণ কৰিলোঁ। এইটো কি ডট মানে ইনটু বুজাইছে। তাৰপিছত এইটো কি কৰিম আমি p/h ইনটু h/p, মানে p কটা যোৱাত কি থাকিলে ইয়াত 1 থাকিলে। ইয়াৰ পৰা যদি আমি এতিয়া চাইনৰ মান উলিয়াব লাগে কি হ'ব, যিহেতু ইয়াত ওপৰত 1 আছিলে, ইয়াৰ বাওঁফালে থকাটো কি যাব তলত যাব। এনেকুৱা আগতে পাইছে তোমালোকে। ঠিক একেদৰে আকৌ যদি কছটো ওলাব লাগে, কছেক মোৰ কোৱাত ভুল হৈ আছে, কছেকটো ওলাব লাগিলে 1/sin। আৰু আমি এনেকৈ নকৰি বাকীকেইটাও এনেকৈ উলিয়াব পাৰি। এনেকুৱাকৈ ওলাওঁতে যিহেতু দীঘল হয়, আমি এটা সহজ পদ্ধতি ল'ব পাৰোঁ। কেনেকুৱা ল'ব পাৰোঁ, তোমালোকে যিটো ভাল পোৱা সেইটোৱে কৰিব পাৰা। চাইন মানে কি কছ যিকেইটাৰ যিহেতু 6টা অনুপাত আছিলে, 6টাত কি 3টাত প্ৰথম আখৰটো কি আছে চি আছে। আমি চি থকাকেইটা কি কৰিম এফালে লিখিম। তাৰপিছত এইটো থাকিলে কট, তাৰপিছত চেক, এইকেইটা কি থাকিলে এনেকৈ লিখিলোঁ আমি। তেতিয়াহ'লে এনেকুৱাকৈও চাব পাৰোঁ আমি, এইটো এনেকৈ কি হ'ব, এইটোৰ বিপৰীত এইটো, এইটোৰ বিপৰীত এইটো, এইটোৰ বিপৰীত যেনিবা এইটো আমি আঁচ মাৰি দেখুৱাব পাৰোঁ কি হয়, এইটোৰ বিপৰীত এইটো হয়। তেতিয়াহ'লে কি লিখিম আমি, চাইনৰ মান উলিয়াব লাগিলে কি লিখিম আমি 1/কছেক। আকৌ যদি কছেকৰ মান উলিয়াব পাৰোঁ উলিয়াম, এইটোৰ নিচিনাকৈ যেনিবা কি হ'ব 1/sin। আকৌ ঠিক একেদৰে যদি কছৰ মান উলিয়াওঁ, কছৰ বিপৰীত উলিয়াব লাগে, তেতিয়াহ'লে কি হ'ব 1/sec। আকৌ চেকৰ বিপৰীত উলিয়াব লাগিলে কি হ'ব 1/cos। এইখিনিৰ নিচিনাই হয় যেনিবা, কিন্তু এইটো মই সহজ কৰি দেখুৱাই দিলোঁ। আৰু যদি 10ৰ বিপৰীত উলিয়াব লাগে 1/cot, আকৌ কট উলিয়াব লাগিলে কি হ'ব 1/10। এই নিয়মটো ব্যৱহাৰ কৰি কি কৰিব পাৰোঁ, আমি আন সূত্ৰ ত্ৰিকোণমিতিত যি ব্যৱহাৰ হোৱা সূত্ৰ আন সূত্ৰ আছে, সেই সূত্ৰও কি কৰিব পাৰোঁ বনাব পাৰোঁ। তাৰ কাৰণে আমি তোমালোকে চাই যোৱা। এইখিনি আকৌ লিখি লৈছোঁ যেনিবা, cos 10 cot sec, তাৰপিছত cosec। ধৰা এইটো কি আছে চাইন আছে, চাইন থিটাৰ মান যদি উলিয়াব লাগে, থিটা বুলি দি দিলোঁ বাৰু, চাইন থিটাৰ মান উলিয়াব লাগিলে তেতিয়া কি কৰিম আমি, প্ৰথমটো তাৰপিছতে কি থাকে, দ্বিতীয়ত কি আছে কছ, মানে কি ঘড়ীৰ কটাৰ দিশত। এইটো ঘড়ীৰ কটা যিহেতু এনেকৈ ঘূৰে, এনেকৈ ঘূৰি যায়, যিহেতু ঘড়ীৰ কটাৰ দিশত ঘূৰিলে কি পাওঁ আমি, এনেকুৱাকৈ আকৌ সূত্ৰ উলিয়াব পাৰোঁ এই নিয়মটো ব্যৱহাৰ কৰি। তলত কি বহিব cot থিটা,
আকৌ যদি কি কৰা হয় সাইনৰ বিপৰীত কি আছিল cos সৰি cosec কত বাৰে বাৰে হেৰি হয় সেইটো নধৰিবা cosec উলিয়াব লাগিলে কি হ'ব আকৌ ঘড়ীৰ কাটাৰ কি বুলি কৈছো বিপৰীত দিশত উলিয়াব লাগে তেতিয়ালে কি বহিব cos θ টো কি বহিব ওপৰত cos θ টো কি বহিব তলত ঠিক একেদৰে আকৌ কি কৰিব পাৰো আমি বাকি কিটা উলিয়াব পাৰো cos উলিয়াব লাগে যেনিবা এবাৰ cos θ ৰ মান উলিয়াব লাগে কি উলিয়াব লাগিব তেতিয়ালে কি আহিব প্ৰথম ওপৰত কি আহিব cos θ তাৰ পিছত কি আহিব cosec θ তাৰ পিছত এবাৰ কি উলিয়াব লাগে তাৰ পিছত কি আছে cosৰ বিপৰীত যেহেতু sec আছিল sec উলিয়াব লাগে sec θ ৰ মান উলিয়াব লাগিলে উলটাই দিলেই হ'ল আৰু ঘড়ী কাটাৰ বিপৰীত দিশত হেনেকেও মনত ৰাখিব পাৰা যেটো তোমালোকে সুবিধা পোৱা তাৰ পিছত কি লাগে আমাৰ cot উলিয়াম এবাৰ বা তেনো ধৰিব পাৰি যেনিবা একে হয় উলটাই হ'ব যে মানটোহে আমাক লাগে যেহেতু cosec θ বাই কি হ'ব sec θ আকৌ যদি তাৰ পিছত কি আহিব কটৰ বিপৰীত আছে tan θ উলিয়াব লাগিলে কি হ'ব sec θ বাই cosec θ এটো হল আন এটা সূত্ৰ এটো কি হয় ত্ৰিকোণমিতিত ব্যৱহাৰ হয় মানে তোমালোকৰ মনত ৰখাৰ সুবিধাৰ কাৰণে এনেকুৱাকে মই দেখুৱাই দিছো এটো ব্যৱহাৰ কৰি আৰু এটা আমি কি কৰিব পাৰো উলিয়াব পাৰো এইখিনি ব্যৱহাৰ কৰি কি এনেকুৱা সূত্ৰ মানে কি নিয়মটো ব্যৱহাৰ কৰি আমি কি কৰিব পাৰো যেহেতু ত্ৰিকোণমিতিত তিনিটা কি থাকে অভেদ থাকে সেই অভেদ তিনিটাও আমি কি মুখস্থ নকৰাকৈ ইয়াৰ সহায়ত মনত ৰাখিব পাৰো তাৰ কাৰণে কি কৰিম আমি চাই যোৱা কেনেকৈ কৰিছো তোমালোকে এনেকৈ মনত ৰাখিব চেষ্টা কৰিবা মাজত কি থাকিব সো মাজতে এটা 1 থাকিব এনেকুৱা হ'ব এতিয়া চোৱা এনেকে যাব বস্তুটো এনেকে যাব তাৰ পিছত এনেকে তাৰ পিছত যাব কি এটা এৰি যেনিবা তাৰ পিছত যাব এনেকে মই এটা দিয়াত উলটা হ'ল এনেকে হে আছিল এনেকে তাহলে এনেকে আহিব এনেকে এতিয়া অভেদ কেইটা উলিয়াবৰ কাৰণে আমি কি ধৰিম এটো কেনেকে গৈছে কোৰ পৰা আৰম্ভ হৈছে sin θ তাৰ পিছত কত গৈছে এৰিফালে প্লাস cos θ ইকুৱেল কিমান হ'ব 1 ঠিক একেদৰে আকৌ কি পাম আনটো কোৰ পৰা আৰম্ভ হৈছে 1 ৰ পৰা এডাল আজডাল কোড আছে 1 ৰ ফালে আছে তেতিয়ালে কি হ'ব 1 প্লাস তাৰ পিছত কত যাব cot θ ইকুৱেল কিমান হ'ব নেকে দেখিলে নহয় কত থাকিলে cosec θ আনটো হ'ব কি হ'ব এবাৰ কোৰ পৰা গৈছে tan θ প্লাস কি হ'ব 1 কিমান ইকুৱেল কিমান হ'ব sec θ এই তিনিটা অভেদ আছে এই তিনিটাও কি লাগিব আমাৰ অনুশীলনী কৰোতে সহায় হ'ব সেই কাৰণে কি আগতীয়াকৈ অনুশীলনীলৈ যোৱাৰ আগত এখিনি মনত ৰখাৰ তোমালোকক কি দিছো কৃতিপ দিছো বা বুজাই দিছো ইয়াৰ পিছত থাকিব কি আৰু এটা আছে যে অনুশীলনীত আছে তোমালোকৰ পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাত হেতু আমি একেলগে শিকিলো কৰিম এইখিনি জৰিয়তে মানে সাইনৰ বিপৰীত হ'ব cos tanৰ বিপৰীত হ'ব cot secৰ বিপৰীত cosec বা cosecৰ বিপৰীত sec এনেকে উলট পালটকে হ'ব যেনিবা তেতিয়ালে আমি কি লিখিম
sin থিটা থিটা বা এ আমি যেহেতু ত্ৰিভুজটো দেখুৱাওঁতে কি এ কোণটো সাপেক্ষ কৰিছিলোঁ বাট ভিতৰত থিটাও লিখিছিলোঁ যিকোনো এটা ধৰিব পাৰি তেতিয়াহ'লে কি লিখিম আমি যেহেতু সূক্ষ্ম কোণ দুটাৰ যোগফল কি আছিল 90 ডিগ্ৰী 90 ডিগ্ৰীৰ পৰা কি কৰিম আমি সৰি থিটাটো ইয়াত sin থিটাৰ মানটো বিয়োগ কৰি দিলে কি পাম আমি cos থিটা পাম আকৌ যদি আমি কি কৰো এটো হল 1 নম্বৰ 2 নম্বৰটো উলটা কৰি দিলে হল cos 90 ডিগ্ৰীৰ পৰা থিটাৰ মানটো বিয়োগ কৰি দিলে আমি কি পাম sin থিটা পাম ঠিক একেদৰে আমি আকৌ কি কৰিম 3 নম্বৰ কি আছিল tan 90 ডিগ্ৰীৰ পৰা কি কৰিম আমি থিটাৰ মান যেটো থিটাৰ মান দিয়া থাকিব হেতু আমি বিয়োগ কৰি দিলে কি পাম আমি cos থিটা পাম আকৌ কটৰ বিপৰীত যেহেতু tan cos 90 ডিগ্ৰীৰ পৰা কি বিয়োগ কৰিম যেটো থিটাৰ মান দিয়া থাকিব আমি অনুশীলনী চালে গম পাম হেখিনি তাৰ পিছত কি পাম আমি tan থিটা পাম এইটা হৈছে ইয়াতো কেইটা থাকিব অনুপাত 6টা থাকিব তাৰ পিছত কি হ'ব sec 90 ডিগ্ৰীৰ পৰা কি কৰিম আমি থিটাৰ মানটো বিয়োগ কৰিলে কি পাম cosec থিটা পাম আকৌ ঠিক একেদৰে উলটা কৰি দিলে cosec 90 ডিগ্ৰীৰ পৰা কি বিয়োগ কৰিম থিটাৰ মানটো বিয়োগ কৰিলে কি পাম আমি sec থিটা পাম এইখিনি হৈ গ'ল আমাৰ জানিবলগীয়া আৰু পিছত জানিবলগীয়া থাকিলে আমি পিছৰ ফালে জানি যাই থাকি মূলতে এইখিনি জানিবলগীয়া আজিলৈ আমি কি কৰিছো এইখিনিতে ভিডিওটো সমাপ্ত কৰিছো নেক্সট ভিডিওত আমি কি অনুশীলনীলৈ যাম আৰু যদি চেনেলটো ভাল লাগে তোমালোকে কি সাবস্ক্ৰাইব কৰিবা লগতে লাইক কৰিবা